ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু বৰ্তমান ময়ো ভালে আছোঁ। আমি এতিয়া পৰ্ট ব্লেয়াৰৰ পৰা যাবলৈ লৈছোঁ হেভলক আইলেণ্ড, আৰু হেভলক আইলেণ্ডত যাবলৈ হ'লে জাহাজত যাব লাগিব। আমাক গাড়ীয়ে আহি থ'লেহি ইয়াত, আৰু আমাৰ এইখন হয় জাহাজ, আৰু এইখনতে আমি যাম। যিহেতু আমি 5টা বজাতে আহিছোঁ, একেই হয় ফ্লাইটত যেনেকৈ চেকিং কৰে ইয়াতো একেই হয়। আৰু এইটোৱে হৈছে পৰ্ট ব্লেয়াৰ পৰ্ট পেছেঞ্জাৰ টাৰ্মিনেল হয়, আৰু ইয়াতে এইখনতে আমি যাম। আপোনালোকক সকলোখিনি দেখুৱাম, যিহেতু মই প্ৰথম উঠিম। পৰ্ট ব্লেয়াৰৰ পৰা আমি যাম হেভলক আইলেণ্ড, আৰু ভিতৰটো চাওক ইমান ধুনীয়া হয়। মই প্ৰথম দেখি মানে একদম কিবা হৈ গৈছোঁ, কাৰণ ইমান ধুনীয়া বাহিৰৰ পৰা অনুভৱেই কৰিব নোৱাৰে। মোৰ বহুত বেছি ভয় লাগে পানীত যাবলৈ, কিন্তু এইখনত উঠাৰ পাছত মানে ভিতৰত সোমোৱাৰ পাছত ঘৰৰ নিচিনা এটা অনুভৱ হ'ল। পানীত যে গৈ আছে জাহাজখন, এনেকুৱা এটা ফিল হোৱা নাছিলে আচলতে। যিমানটো ভয় খাইছিলোঁ সিমান ভয় লগা নাই। ভালে ভালে গৈ পেলাই আমি পালোঁগৈ। এয়া দেখিছে, ৰাতিপুৱা যিহেতু গৈছে 6টামান বজাতে গৈছে। সূৰ্যৰ পোহৰটো যেতিয়া সাগৰত পৰিছে, ইমান ধুনীয়া লাগিছে পানীখিনি। আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। পানীখিনি ইমান ধুনীয়া লাগিছে ঢৌটো, আৰু গোটেই পৰিৱেশটো ৰাতিপুৱা আপোনালোকক দেখুৱাই দিছোঁ। আমাৰ ছোৱালী শুই গৈছিলে, তাই এতিয়া উঠিছে। উঠি পেলাই দেউতাকৰ লগত, যিহেতু তাত এচিটো দি থোৱা হয়, চেণ্ট্ৰেল এচি, আৰু সেইটো যিহেতু কমোৱা বঢ়োৱা নকৰে, একেটা স্পীডতে থাকে। সেইকাৰণে মানে চবেই কয় যে বাচ্ছা থাকিলে গৰম কাপোৰ পিন্ধোৱাটো বহুত জৰুৰী হয়, কাৰণ এচিটো বেছি পালে তাহাঁতৰ ঠাণ্ডা লাগিব পাৰে ন, আৰু মানে নিপিন্ধালেও গৰম কাপোৰ লগত ৰাখিব লাগে। মই পিন্ধাই দিছিলোঁ, কাৰণ তেতিয়া আমি ৰাতিপুৱা গৈছিলোঁ যিহেতু ঠাণ্ডা আছিলে, আৰু পিন্ধাই দিয়াৰ কাৰণে সুবিধা হ'ল। আমাৰ যিমান ঠাণ্ডা নালাগে, কিন্তু পোৱালি ইমান সহ্য কৰিব নোৱাৰে ন, সেইকাৰণে তাইৰ গাটো ইমান ভাল নাছিলে। সেইকাৰণে তাইক পিন্ধাই ভালকৈ নিছোঁ, আৰু আমি গৈ পেলাই পাই লওঁ। তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আহি পাই গ'লোহি আমি হেভলক আইলেণ্ড, আৰু ইয়াতে জাহাজ ৰখাই দিব। আমি নামি ল'ম, আৰু লাগেজবোৰ যিহেতু ল'ব লাগিব, নিজৰ লাগেজবোৰ যেনেকৈ ফ্লাইটত এয়াৰপৰ্টত ৰখি থকা হয়, ইয়াতো সেই একেই ছিষ্টেম। লাগেজবোৰ ধুনীয়াকৈ লাইন কৰাই দিব, আৰু নিজৰ লাগেজবোৰ চবেই লৈ ল'ব। আৰু এটা কথা মানে, ইয়াৰ পৰা নামি পেলাই ডাইৰেক্ট আমি গাড়ী, যিহেতু আমাৰ গাড়ী ৰখি থাকিব, আমি নামাৰ লগে লগে আমাক হোটেলত থ'বগৈ। গাড়ী ইয়াত সোমাবলৈ পাৰ্মিশ্যন নিদিয়ে। যিসকল হেণ্ডিকেপ্ট হয় তেওঁলোকৰ কাৰণেহে এলাউ কৰে গাড়ী সোমোৱাটো, কাৰণ সকলোৰে বাবে এলাউ নকৰে। সেইকাৰণে আমি ইয়াৰ পৰা 1-1.5 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। মেইন গেটখনলৈকে গাড়ী ৰখি থাকিব, আমি তাতহে গাড়ীত উঠিব পাৰিম। ইয়াত এলাউ নকৰে। দেখিছে এওঁ ৰখি আছে, লাগেজবোৰ লৈ ল'ব, আৰু আমি গৈ লওঁ। তেন্তে হোটেল পাই লওঁ। আপোনালোকক ক'ত যাওঁ আকৌ নেক্সট আমি দেখুৱাই থাকিম। এইখনেই হ'ল আমাৰ হোটেল হেভলক আইলেণ্ডত আমি থাকিম। ইয়াত 2 ৰাতি থাকিম। একুৱাজ হোটেল হয়, 777 হোটেল এণ্ড ৰিজৰ্ট হয় এখন। আমি ফাৰ্ষ্ট সোমাই লওঁগৈ, তাৰপিছতে আপোনালোকৰ হোটেলখনৰ দেখুৱাম। লগতে আমি ইয়াৰ পাছততো আমি ফুৰিব লাগিব ক'ৰবাত, আমি ক'ত যাওঁ সেইখিনি আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। তেন্তে ব'লক আমি ফাৰ্ষ্ট হোটেলত সোমাই লওঁ। হেভলক আইলেণ্ড আমাৰ ডে 3। Boleh saja. Cik! Ini mah kok? Besok sih video.
আমি আহি হোটেল যিহেতু পালোহি অলপমান সোনকালে আৰু তেওঁলোকে কৈছে আধা ঘণ্টামান বহি দিয়ক আমি সব ঠিক ঠাক কৰি আপোনালোকক ৰুম দি দিম আৰু আমি অকণমান ৰেষ্টো লৈছোঁ আৰু বহিছোঁ আপোনালোককো দেখুৱাইছোঁ হোটেলৰ বাহিৰটো যিহেতু আমি এখন ৰিজৰ্টত দুদিন থাকিম আৰু আপোনালোকক সকলোখিনি দেখুৱাই থাকিম ইয়াত বহুত কেইখন ৰিজৰ্ট আছে বহুত ধুনীয়া ধুনীয়া গাড়ীত আহি থাকোঁতে ভাল লাগিছে গোটেই পৰিৱেশটো বহুত ধুনীয়া আৰু বহুত বেছি ভাল লাগিছে আন্দামানত আহি এটাই অসমীয়া মানুহ লগ পাইছোঁ প্ৰত্যেকখন হোটেলত আছোঁ এজন হ'লেও অসমীয়া মানুহ লগ পাইছোঁ আৰু তেওঁলোকক বহুত ভাল পায় যিহেতু বহুত দূৰত থাকে আৰু অসমৰ মানুহবোৰ তেওঁলোকে পালে নিজৰ ভাষাটোত যেতিয়া ক'ব পাৰে বহুত বেছি ভাল লাগে আমাৰো বহুত ভাল লাগে নিজৰ মানুহ পোৱা নিচিনা লাগে আৰু তেওঁলোকে আমাক বহুত ধুনীয়াকৈ শুশ্ৰূষা কৰিছে তেওঁলোকে খালি এটাই কয় কিবা প্ৰব্লেম হ'লে আমাক ফোন কৰিব আমি সব ছল্ভ কৰি দিম আৰু বহুত বেছি ভাল লাগিছে সেইটো এটা বহুত সাহস হয় আৰু বহুত বেছি ভাল লাগিলে পৰ্ট ব্লেয়াৰ যিখন হোটেলত থাকিলোঁ বহুত ধুনীয়া হয় বহুত ধুনীয়া হয় তেওঁলোকৰ বিহেভিয়াৰ আৰু এতিয়া হেভলকত আহিছোঁ ইয়াতো চাগে ভালেই হ'ব মেবি ভালেই হ'ব কাৰণ আমি আহি পাওঁতেই তেওঁলোকৰ বহুত ধুনীয়া হয় বিহেভিয়াৰবোৰ প্ৰত্যেক হোটেলৰে মানে বহুত ধুনীয়া তাত মানুহবোৰৰ বিহেভিয়াৰ সঁচাই বহুত ধুনীয়া চোৰটো একো নহয় য'ৰ বস্তু ত'তে থাকে আমি চাইছোঁ আমি ফুৰিবলৈ যাওঁতে মই পাৰ্চাৰ্ছবোৰ ত'তে পেলাই দিছোঁ কিন্তু তেওঁলোকে কৈছে যে একো চিন্তা কৰিব নালাগে তাতে থাকিব সঁচাকৈ তাতে আছে কোনো প্ৰব্লেম হোৱা এয়া আমাক ৰুম দিলে আৰু আমি আহি ৰুমত সোমালোহি এয়া আমাৰ কচুগুটি বিচনাৰ ওপৰত তাই মানে বিচনাখন পালে তাই আৰু কিমান সুখ পায় মানে সেইটো তাইহে বুজি পাব বহুত বেছি ভাল পায় গোটেই বিচনাখন একদম ঘূৰি ফুৰি একদম যি হাঁহি ফূৰ্তি তাই আৰু সঁচাকৈ বহুত বেছি আমাৰো ভাল লাগে বিচনাখন যেতিয়া ৰুমটো পাই যাওঁ মানে বহুত ৰিলেক্স লাগে আৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ হোটেলৰ ৰুমটো আৰু ধুনীয়া হয় এটা ফেমিলিৰ কাৰণে বহুত ধুনীয়া হয় ৰুমটো ডাঙৰ হয় স্পেচটো আৰু লগতে এটাচ বাথৰুম বহুত ধুনীয়া হয় ঠিক আছে তেন্তে আমি ফ্ৰেছ হৈ লওঁ আকৌ আমি নেক্সট ক'ত যাওঁ আপোনালোকক সকলোখিনি দেখুৱাই থাকিম আমাক হোটেলৰ পৰা ফাৰ্ষ্ট চাব আনিলে কালাপাথৰ বিচ আৰু এইখনৰ পৰা আমি যাম ৰাধানগৰ বিচত এইখনত আমাক 1-1.5 ঘণ্টা ৰখিব দিছে যেহেতু আকৌ তেওঁলোকে আমাক লৈ যাব তেওঁলোকে টাইম দি দিয়ে যে ইয়াতে 1-1.5 ঘণ্টা চাব তাৰপিছতে আকৌ ৰাধানগৰ বিচত যাম যিহেতু ইয়াতে অকণমান সময় থাকিম আৰু আমাৰ হৈ যায় 1-1.5 ঘণ্টাত বহুত সময় যিহেতু আৰু কিনো কৰিম ইমান সময় ধুনীয়াকৈ চালোঁ ফটো উঠিলোঁ পানী সাগৰৰ মাজলৈ অলপমান গ'লোঁ চাওকচোন আপোনালোকেও আমি কি কৰিলোঁ আমি ভিডিঅ' কৰিলোঁ ফটো চটো তুলিলোঁ কিমান ধুনীয়া হয় পানী কালাৰটো চাওকচোন কিমান চাফা হয় সাগৰৰ পানী বহুত বেছি ভাল লাগিলে ছোৱালীও দেউতাকৰ লগত বহুতখিনি এনজয় কৰিলে যদিও তাই মনত নাথাকে ফটো বা ভিডিঅ' যোগেদি তাইক স্মৃতিবোৰ ৰাখি থ'ম আমি সদায় যাতে তাই চাব পাৰিব মই এবছৰ হওঁতেই গৈছিলোঁ সেয়াই আৰু এটা চিন হিচাপে ৰাখি থ'ম ধুনীয়াকৈ বনাই থ'ম ফটোবোৰ আৰু তাইক সৰুতে যিহেতু লৈ গ'লোঁ আমি যিহেতু বিয়া হোৱাৰ পাছত তেনেকৈ ফুৰিবলৈ যোৱা নাছিলোঁ সেইবাবেই আচলতে গ'লোঁ সৰু হৈ আছে যদিও একো আমনি নাই কৰা একো প্ৰব্লেম হোৱা নাই গোটেই জাৰ্ণিটো ভালে ভালে পাৰ হৈ গৈছে বৰ্তমান আৰু নেক্সট আৰু এদিন আছে চাওঁ বাকী কেইদিনো ভালে ভালে যাব বুলি আশা থাকিলে এয়া ছোৱালীক লৈ গৈছে যিহেতু আমাক বেবী কেৰিয়াৰ বেগটো লৈছিলোঁ সেইটো বহুত বেছি সুবিধা দিছে কাৰণ তাইক সেইটোত বহুৱাই পেলাই ল'লে আমাৰ গাটো নালাগে আৰু আমি ধুনীয়াকৈ ঘূৰা চুৰা কৰিব পাৰোঁ সেইকাৰণে এই বেগটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু তাত প্ৰায়ে লৈছে বেবী লৈ আহিছে আমাৰ ছোৱালীতকৈ বহুত সৰু সৰু ল'ৰা ছোৱালী লৈ আহিছে এই বেবী কেৰিয়াৰ বেগটো বহুত ইম্পৰ্টেণ্ট হয় এইটো ল'ব লাগে বহুত দূৰত ফুৰিব গ'লে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় দেখিছে কি ধুনীয়াকৈ তাত বহি থাকিব পাৰে আৰু আপোনালোকক গোটেই সাগৰখন দেখুৱাইছোঁ সকলোৱে গা ধুই আছে গৰম যিহেতু বহুত বেছি আৰু ধুনীয়া বতাহ মাৰি আছে অনুভৱ হোৱা নাই গৰম যেন চাওঁ অকণমান তেন্তে
বিচৰ কাষতে দোকান আছে সৰু সুৰা কিছুমান বস্তু পোৱা যায় তাত আৰু আমি কিবা কিবি কিনিলোঁ সেইখিনি ভিডিঅ' কৰা নহ'লে যিহেতু আমি ৰাধানগৰ বিচত যাম তাতো বহুত বস্তু পোৱা যায় বুলি কৈছে তাত চাওঁ কি পাওঁ আৰু বোলক তেন্তে আপোনালোকৰ আকৌ লৈ যাওঁ ৰাধানগৰ বিচলৈ আমাৰ লগতে বোলক ইয়া আহি পাই গ'লোহি ৰাধানগৰ বিচ আৰু ইয়াৰ কাষতে বহুত কেইখন দোকান আছে কাপোৰৰ দোকান আকৌ ইয়াতে বেছি আছে ন এখন বিচৰ কাষতে ইমান দোকান টুপি বহুত আছে কিবা কিবি মেইন বিচ এয়া কি লক আন্দামানৰ 30-40 এনেকুৱা আৰু প্ৰাইচবোৰ ইয়াৰ এইবোৰ মাহঁতৰ কাৰণে এয়া লৈছোঁ এন্দুৰ থ'বলৈ দামবোৰ অলপ বেছি হ'লেও চিন আৰু এটা আন্দামান আহিছোঁ এইটো কি মাছ কোনটোৰ কিমান দাম 1500 এইটো মাজৰটো এইটো 700 এখেতে খাব এই প্ৰকাণ্ড মাছটো মই নাখাওঁ দেই মই নাখাওঁ তুমি খাবা দেই তুমি এইটো চন্দা মাছৰ ককায়েক বোলে সাগৰীয় চন্দা মাছ সাগৰলৈ আহিলে এইটো মাছ খালেহে মজাত ওলাব নেকি হা কেনেকুৱা লাগে তোমাৰ পৰাই জানিম টেষ্টটো ক'বা এয়া হোটেলতে পালেই নহয় বাইকক লগ আৰু এয়া বাইকৰ চশমা পিন্ধি ফটো উঠিলে আৰু এয়া আহক তেন্তে আমি ৰাধানগৰ বিচলৈ আপোনালোকক লৈ যাওঁ এয়া এইখন দেখিছে ৰাধানগৰ বিচ আৰু অকণমান দেখুৱাওঁ আপোনালোকক সাগৰখন বোলক বহুত ধুনীয়া ঢৌ আহি আছে আৰু যিহেতু অকণমান ইভিনিং হৈছে ইভিনিং হ'লে ঢৌটো বাঢ়ি যায় সাগৰৰ গোটেই সাগৰখন আপোনালোকক দেখুৱাওঁ এফালে বা বেক এই কলা হৈ যায় ঘূৰি দিয়া
এয়া আমি সাগৰৰ ঢৌৰ লগত দুইজনে এজন এজনকৈ খেলিলোঁ কাৰণ ছোৱালীক যিহেতু লৈ আছোঁ ছোৱালীকো অকণমান সাগৰত মানে পানীত অকণমান খেলাই দিছোঁ আৰু তাই যিহেতু আহিছে একো নাই তাই ঠিকে আছে যিহেতু তাই বেছি দূৰলৈ লৈ যোৱা নাই দেউতাকে সেইকাৰণে ওচৰতে ৰাখিছে যিহেতু সাগৰৰ ঢৌটো তাই বহুত ভাল পাইছে একদম দেখিছে একদম পুৰা বালি খেচি আছে বহুৱাই থৈ দিছোঁ এয়া আমি ওচৰতে আছোঁ যেনিবা তাই একদম খুব ভাল পাইছে গৈ পেলাই ঘৰত ধুনীয়াকৈ গা চা ধুৱাই দিম আৰু মানে ৰুমত ঘৰতটো আহি গৈছে হোটেলত গৈ পেলাই ধুনীয়াকৈ গা চা ধুৱাই দিম আৰু কিমান ফূৰ্তি পাইছে মানে চবেই এনেকৈ অলপ অলপ এৰি দিছে আৰু পোৱালিবোৰক যিহেতু লৈ আহিছে সিহঁতেও নিজৰ মতে ফূৰ্তি কৰিবলৈ অকণমান দিব লাগে ন সেইকাৰণে তাইক অকণমান খেলাইছোঁ ঠিক আছে তেন্তে আমি আকৌ নেক্সট ক'ত যাওঁ আপোনালোকক লগ পাই থাকিম আমি ক'ত যাওঁ সকলোখিনি দেখুৱাই থাকিম ভিডিঅ'টো তেন্তে সম্পূৰ্ণকৈ চাই লওক আৰু যদি ভাল লাগিছে শেষত লাইক কমেণ্ট শ্বেয়াৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তেতিয়া আৰু ধুনীয়া ধুনীয়া ভিডিঅ' মই দি থাকিম তেতিয়া আপোনালোকে চাবলৈ পাব আৰু মোৰো বেছি ভাল লাগিব ছাবস্ক্ৰাইবাৰ বাঢ়ি গ'লে মোৰো ভিডিঅ'বোৰ বনোৱাত বহুত বেছি উৎসাহ পাম উৎসাহ পালেহে দুগুণ মন যাব বনাবলৈ নক'বাতো মনেই নাযাব ভিডিঅ' বনাবলৈ মোৰ ছাবস্ক্ৰাইবাৰেই নাই বুলি ভিডিঅ'য়ে নবনোৱা হৈ যাম আৰু সেইকাৰণে